হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লন্ত্ৰদ্ৰ। বন্ধু বান্ধৱীসকল, আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ কিছুমান MCQ প্ৰেক্টিছ কৰিম ফ্ৰম দ্য চেপ্টাৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট, শিশুৰ বিকাশ আৰু বৃদ্ধিৰ পৰা। চ' কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হ'ব, আপোনালোকে ভালদৰে চাব আৰু বথ দ্য লেংগুৱেজ মানে অসমীয়া আৰু ইংলিছ দুটাতেই আপোনালোকে আছে কুৱেশ্যনবোৰ আপোনালোকে চাব পাৰিব। তো ইয়াত আপোনালোকে ফাৰ্ষ্ট কুৱেশ্যন চাই আছে, একৰ্ডিং টু ভাইগস্কি ছ'চিঅ' কালচাৰেল থিয়ৰী দ্য বেষ্ট ৱে টু এছেছ এ চাইল্ডছ লাৰ্ণিং ইন ক্লাছ। ভাইগস্কিৰ মতে ছ'চিঅ' কালচাৰেল থিয়ৰীৰ মতে বেষ্ট প্ৰচেছ কি আছিলে এজন বাচ্চাক মানে তাৰ মূল্যায়ন কৰা। ঠিক আছে, তো অপশ্যন আছে ষ্টেণ্ডাৰ্ডাইজ টেষ্ট, ইণ্ডিভিজুৱেল ৰিটেন টেষ্ট, কোলাবৰেটিভ প্ৰজেক্ট, টাইমড কুইজ। তো আপোনালোকে সদায় মনত থ'ব, যেতিয়াই আপোনালোকে ভাইগস্কিৰ কথা শুনিব পাৰিব। চ' কোলাবৰেটিভ এপ্ৰ'চৰ ওপৰত ভাইগস্কিয়ে জোৰ দিছিলে, কৈছিলে তেওঁ সহযোগিতামূলক প্ৰজেক্ট যিটো আছিলে একেলগে মিলি যিটো কৰিব এইটোৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে। ঠিক আছে, যেতিয়াই ছ'চিঅ' কালচাৰেল থিয়ৰীৰ কথা ক'ব আৰু ভাইগস্কিৰ কথা ক'ব তেতিয়া সদায় কোলাবৰেটিভ এপ্ৰ'চৰ কথাই হ'ব। Number 2, in a classroom where students are active investigator, the teacher is most likely following. যোনটো ক্লাছত ছাত্ৰ ছাত্ৰীসকল ইনভেষ্টিগেটৰ হিচাপে থাকিব, অনুসন্ধানকাৰী হিচাপে থাকিব, তাত শিক্ষকজনে কি পদ্ধতি অনুকৰণ কৰিছে? বিহেভিয়ৰিজম না কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ না ট্ৰেডিশ্যনেল লেকচাৰ না ৰুট মেমৰাইজেশ্যন। তো আপোনালোকে জানে যে যেতিয়া ইনভেষ্টিগেটৰ হ'ব, কেতিয়া ইনভেষ্টিগেটৰ হ'ব? যেতিয়া কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ থাকিব। নাম্বাৰ বি মানে নিৰ্মাণবাদী পদ্ধতি। ঠিক আছে। নাম্বাৰ 3, ইফ এ টিচাৰ অবজাৰ্ভ এ চাইল্ড ছলভিং প্ৰব্লেমছ ক্ৰিয়েটিভলি ৰেডাৰ দেন জাষ্ট এনচাৰিং টেক্সট বুক কুৱেশ্যন, দিছ ৰিফ্লেক্ট। এটা বাচ্চা যদি টেক্সট বুক কুৱেশ্যন ছল্ভ কৰাতকৈ সি ক্ৰিয়েটিভিটি তাৰ ভিতৰত বেছি থাকে, ঠিক আছে, সি যদি সমাধান কৰি বেছি ভাল পায় সমস্যাৰ, তেতিয়া সি কি প্ৰচেছ এডপ্ট কৰিছে টিচাৰজনে, এইটো কি ৰিফ্লেক্ট কৰে? তো ইয়াত অপশ্যন আছে কগনেটিভ ডেভেলপমেণ্ট এছেছমেণ্ট, ফিজিকেল গ্ৰ'থ, মৰেল স্কিল ফ'কাছ আৰু ইম'চনেল ৱেলনেছ। তো যেতিয়াই প্ৰব্লেম ছলভিং এপ্ৰ'চ হ'ব তেতিয়া সদায় কি হ'ব? তাৰ কগনেটিভ ডেভেলপমেণ্ট এছেছমেণ্ট হ'ব, জ্ঞানীয় বিকাশ মূল্যায়ন। ঠিক আছে, এইটো সদায় কগনেটিভ ডেভেলপমেণ্ট এছেছমেণ্ট হ'ব। নেক্সট কুৱেশ্যন আছে আণ্ডাৰষ্টেণ্ডিং হিউমেন গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট হেল্পছ এ টিচাৰ। মানৱ বুদ্ধি আৰু বিকাশত বুজিলে শিক্ষকক কি সহায় কৰে? এজন শিক্ষকে যদি মানৱৰ বুদ্ধি আৰু বিকাশ এই কথাটো বুজি যায় তেতিয়া সি কি তাক হেল্প কৰিব? তো অপশ্যনত আছে ষ্টেণ্ডাৰ্ডাইজ অল লাৰ্ণাৰ, সকলো শিক্ষাৰ্থীক একেলগে একে কেটাগৰী টানা। ট্ৰিট অল চিলড্ৰেন ইকুৱেলি, চব বাচ্চাক একেই ট্ৰিট কৰা। টিচ ডাইভাৰ্ছ লাৰ্ণাৰ্ছ ইফেক্টিভলি, ফ'কাছ অনলি অন চিলেবাছ কম্পিটিশ্যন। তো গ্ৰ'থ আৰু ডেভেলপমেণ্ট কথাটো বুজিলেই শিক্ষকে বুজিব পাৰিব যে সকলো বাচ্চা বেলেগ বেলেগ হয়, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ কথা গম পাব আৰু তেতিয়া তেওঁ কি কৰিব? ডাইভাৰ্ছ লাৰ্ণাৰক ইফেক্টিভলি সি টিচ কৰিব পাৰিব। তাৰমানে বেলেগ বেলেগ বাচ্চাক সি বেলেগ বেলেগ শিক্ষা তাৰ হিচাপত শিক্ষা দিব পাৰিব, বৈচিত্ৰ্যময় শিক্ষাৰ্থীক দক্ষতাৰে শিক্ষা দিব পাৰিব। টিচ ডাইভাৰ্ছ লাৰ্ণাৰ ইফেক্টিভলি। ঠিক আছে। নেক্সট আছে হুইচ এপ্ৰ'চ উড হেল্প ৰিডিউচ কণ্টেণ্ট লোড ফ্ৰম আপাৰ প্ৰাইমাৰী ষ্টুডেণ্ট। মানে এজন এম ই ক্লাছৰ ছাত্ৰৰ, এম ই আপাৰ প্ৰাইমাৰী মানে আপোনালোকে জানে এম ই ক্লাছৰ ষ্টুডেণ্টৰ পঢ়া শুনাৰ লোডটো কমাবৰ কাৰণে কি পদ্ধতি হেল্পফুল হ'ব? অপশ্যনটো আছে স্কিপ এক্টিভিটিজ নট এক্সামিন, টিচ চিলেবাছ ৰেপিডলি, ডেভেলপ থেমেটিক ইউনিটছ এক্ৰছ ছাবজেক্ট, ফ'কাছ অনলি অন টেক্সট বুক কুৱেশ্যন। তো যেতিয়াই লোড কমাবৰ কথা ক'ব সদায় মনত থ'ব তেতিয়াই এই থেমেটিক ৱাৰ্ডটো আহিব, এই থেমেটিক। ঠিক আছে, এই থেমেটিক ৱাৰ্ডটো আহিব। ডেভেলপ থিমেটিক ইউনিট এক্ৰছ ছাবজেক্ট, বিষয়সমূহ থিম ভিত্তিক একক আনা। থিম ভিত্তিক মানে বেলেগ বেলেগ থিম আনি তাক বুজোৱা। ঠিক আছে, তেতিয়া কি হ'ব? তাৰ লোডটো কমিব। নেক্সট আছে এ চাইল্ড ছলভিং এ ক্লাছৰুম মৰেল ডিলেমা বাই এপ্লাইং ফেয়াৰনেছ এণ্ড ইকুইটি ৰিফ্লেক্টছ খোলবাৰ্গ ষ্টেজ অফ। যেতিয়া এটা বাচ্চা খোলবাৰ্গৰ থিয়ৰী মতে ফেয়াৰনেছ আৰু ইকুইটি সমান, ন্যায় আৰু সমতাৰ ভিত্তিত নৈতিক সমস্যা সমাধান কৰা শিশুৱে খোলবাৰ্গৰ কোন স্তৰত দেখুৱাইছে? ন্যায় আৰু সমতা, খোলবাৰ্গৰ থিয়ৰী আমি আপকামিং ডেজত প্ৰেক্টিছ আকৌ আমি ভালদৰে বুজিম। তথাপি আই হোপ আপোনালোকে জানে, মই ভাবি লৈছোঁ সেইকাৰণে কুৱেশ্যনটো দিছোঁ। তো ফেয়াৰনেছ আৰু ইকুইটি যেতিয়াই হ'ব আপোনালোকে এইটো মনত থ'ব, তেতিয়া এইটো হয় যে পষ্ট কনভেনশ্যনেল লেভেল। ঠিক আছে, পষ্ট কনভেনশ্যনেল লেভেল। নাম্বাৰ চি পৰৱৰ্তী পৰম্পৰাগত স্তৰ, পষ্ট কনভেনশ্যনেল লেভেল। ঠিক আছে, আমি খোলবাৰ্গৰ থিয়ৰীটো অহা ক্লাছত মানে কেইদিনমানৰ ভিতৰত আমি যেতিয়া ভালদৰে এটা এটা থিয়ৰী চাম, ফাৰ্ষ্ট আমি পিয়াগিয়াৰ্টৰ থিয়ৰী চাম, আমি তাৰপিছত আৰু এইদৰে খোলবাৰ্গৰ থিয়ৰী চাম। চ' গোটেইকেইটা থিয়ৰী আমি প্ৰেক্টিছ কৰিম। তাৰপিছত আছে এ টিচাৰ প্ৰমোটিং এক্সপেৰিমেণ্টেল লাৰ্ণিং এক্সপেক্ট ষ্টুডেণ্ট টু। অভিজ্ঞতামূলক শিক্ষা প্ৰচাৰ কৰা শিক্ষকে ছাত্ৰৰ পৰা কি আশা কৰে?
এ টিচাৰ প্ৰমোটিং এক্সপেৰিমেণ্টেল লাৰ্ণিং, যিজন শিক্ষকে এক্সপেৰিমেণ্ট কৰাই ষ্টুডেণ্টক ভাল পায়, সি ষ্টুডেণ্টৰ পৰা কি আশা কৰিব? তো অপশ্যন আছে মেমৰাইজ ডেফিনেশ্যনছ, পেচিভলি লিচন, লাৰ্ণিং বাই ডুইং এণ্ড ৰিফ্লেক্টিং ৱেইট ফৰ ইনষ্ট্ৰাকশ্যন। যোন টিচাৰে যে তাৰ এক্সপেৰিমেণ্টেল প্ৰচেছ এপ্লাই কৰিব, ঠিক আছে, যি শিক্ষকে অভিজ্ঞতামূলক শিক্ষা প্ৰচাৰ কৰে যোনে, তো সিহঁতে কি কৰিব? লাৰ্ণিং বাই ডুইঙেই হ'ব, কাম কৰি আৰু চিন্তা কৰি শিকা, নিজে কাম কৰি শিকিব লাগিব আৰু নিজে কৰি শিকিব লাগিব। এক্সপেৰিমেণ্টেল যেতিয়াই ক'ব তেতিয়া আমি লাৰ্ণিং বাই ডুইং বা কাম কৰি আৰু চিন্তা কৰি শিকাৰ কথাই আমি জানো। নেক্সট আছে ভাইগটস্কিজ বিলিভ ডেট কগনিটিভ ডেভেলপমেণ্ট মেইনলি অকিয়ৰ্ছ থ্ৰু ভাইগটস্কিৰ মতে জ্ঞানীয় বিকাশত মূলতঃ কোনটোৰ জৰিয়তে ঘটে? যেতিয়া লাৰ্ণিং হয়, যেতিয়া কগনিটিভ ডেভেলপমেণ্ট হয়, সেইটো কিহৰ মাধ্যমেৰে হয়? তো ভাইগটস্কিয়ে কি কৈছিলে? ইয়াত অপশ্যন দিছে ফিজিকেল মেচিউৰিটি না জেনেটিক ইনহেৰিটেন্স, ছ'চিয়েল ইণ্টাৰেকশ্যন উইথ MKO আৰু ইণ্ডিভিজুৱেল মেমৰাইজেশ্যন। ঠিক আছে, তো আপোনালোকে জানে ইয়াৰ অপশ্যন হ'ব ছ'চিয়েল ইণ্টাৰেকশ্যন উইথ MKO, মোৰ নলেজেবল পাৰ্চন। ঠিক আছে, অধিক জ্ঞানী ব্যক্তিৰ সৈতে সামাজিক অন্তঃক্ৰিয়া, এইটোৱে কৈছিলে যে মোৰ নলেজেবল পাৰ্চনৰ লগত যেতিয়া বাচ্চা মিলিব, ZPDৰ কনচেপ্ট আছিলে। ঠিক আছে, জ'ন অফ প্ৰক্সিমাল ডেভেলপমেণ্ট, এইবোৰ পঢ়াম মই ভাইগটস্কিৰ থিয়ৰী মই আনিম, তেতিয়া আপোনালোকে ভালদৰে বুজাই দিম যিসকলে নাজানে। চ' এইটোৰ অপশ্যন হ'ব ছ'চিয়েল ইণ্টাৰেকশ্যন উইথ MKO, মানে মোৰ নলেজেবল ওৱান। তাৰপিছত আছে গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট ইন চিলড্ৰেন ইনক্লুড লিংগুইষ্টিক, ছ'চিয়েল, ইম'চনেল এণ্ড ডেছ ডোমেইন। গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ লগত এটা বাচ্চাৰ কি জড়িত আছে? তো ইয়াত থাকিব যে লিংগুইষ্টিক ডেভেলপমেণ্ট, ছ'চিয়েল, ইম'চনেল, আৰু এটা কি হ'ব? এটিটিউড হ'ব না লেংগুৱেজ স্কিল হ'ব, বিহেভিয়াৰ হ'ব না ৰাইটিং স্কিল হ'ব? চ' এইটোৰ এনচাৰ কি হ'ব? এইটোৰ এনচাৰ হ'ব বিহেভিয়াৰেল। ঠিক আছে, আচৰণগত যিটো আছে, ঠিক আছে, এইটো আপোনালোকে চাই যাব যে নাম্বাৰ চি অপশ্যনটো যে আছে বিহেভিয়াৰেল, আচৰণগত। গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট ইন চিলড্ৰেন ইনক্লুড লিংগুইষ্টিক, ছ'চিয়েল, ইম'চনেল এণ্ড বিহেভিয়াৰেল ডোমেইনছ। ঠিক আছে, তাৰপিছত আছে নেক্সট এ চাইল্ড ৱৰ্কিং উইথ পিয়াৰ টু ছল্ভ এ প্ৰজেক্ট টাস্ক ডিমনষ্ট্ৰেট ডেভেলপমেণ্ট ইন। সহপাঠীৰ সৈতে প্ৰজেক্টৰ কাম সমাধান কৰা শিশুৱে কোন বিকাশ দেখুৱায়? মটৰ স্কিল, ছ'চিয়েল কগনিটিভ ডোমেইন, ফিজিকেল ষ্ট্ৰেংথ না ৰুট মেমৰাইজেশ্যন? তো বন্ধুৰ লগত যেতিয়া কাম কৰি আছে ভাইগটস্কিয়ে কি কৈছিলে? এইটো কি হ'ব? ছ'চিয়েল এণ্ড কগনিটিভ ডেভেলপমেণ্টৰ কথাই কৈছিলে। যেতিয়া পিয়াৰ গ্ৰুপৰ লগত যেতিয়া ছল্ভ কৰিব, ঠিক আছে, সহপাঠীৰ লগত যেতিয়া হ'ব তেতিয়া কি হ'ব? ছ'চিয়েল কগনিটিভ ডোমেইনৰ কথাই ইয়াত হ'ব। ঠিক আছে, নম্বৰ 11 গ্ৰ'থ ৰেফাৰ্ছ টু কোৱালিটেটিভ চেঞ্জ ইন চাইল্ড। বৃদ্ধি শিশুৰ পৰিমাণগত পৰিৱৰ্তনক বুজায়। ইয়াৰ অৰ্থ কি? ইনক্ৰিজ ইন হাইট অনলি, ইনক্ৰিজ ইন ৱেইট অনলি, ইনক্ৰিজ ইন চাইজ এণ্ড ষ্ট্ৰাকচাৰ, ইম'চনেল ডেভেলপমেণ্ট। তো আমি জানো যেতিয়াই কথা আহি যায় কোৱালিটেটিভ চেঞ্জ গ্ৰ'থৰ কথা, তেতিয়া ইনক্ৰিজ ইন চাইজ এণ্ড ষ্ট্ৰাকচাৰ, নাম্বাৰ 3 হ'ব। ইনক্ৰিজ ইন চাইজ এণ্ড ষ্ট্ৰাকচাৰ, আকাৰ আৰু গঠন বৃদ্ধি। ঠিক আছে, নাম্বাৰ নেক্সট ডেভেলপমেণ্ট ইজ ৰিলেটেড টু ডেছ চেঞ্জ। বিকাশ ডেছ ধৰণৰ পৰিৱৰ্তন সৈতে সম্পৰ্ক। তো আমি জানো ডেভেলপমেণ্ট মিনছ কি হ'ব? কোৱালিটেটিভ চেঞ্জৰ কথা হ'ব, কোৱান্টিটেটিভ গ্ৰ'থৰ লগত থাকে। তো ডেভেলপমেণ্ট সদায় কোৱালিটেটিভ, নাম্বাৰ বি কোৱালিটেটিভ, গুণগত। তাৰপিছত নাম্বাৰ 13 হুইচ অফ দ্য ফলোইং ইজ হেৰিডিটি। হেৰিডিটি কোনটো হয়? বংশগত, তলৰ কোনটো বংশগত? ইণ্টেলিজেঞ্চি, হাইট, আই কালাৰ, অল অফ দ্য এবভ। ঠিক আছে, চ' ইয়াৰ এনচাৰ হ'ব অল অফ দ্য এবভ, বিকজ আমি জানো যে ইণ্টেলিজেঞ্চিও হেৰিডিটিৰ লগত জড়িত। বুদ্ধিমত্তা, হাইট, এটা বাচ্চা কিমান দীঘল হ'ব, এইটোও তাৰ হেৰিডিটিৰ লগতে জড়িত, আৰু আই কালাৰ হেৰিডিটিৰ লগত জড়িত। ইট মিনছ অল অফ দ্য এবভ, ওপৰৰ সকলোবোৰ। কিছুমান ইজি আছে, এইবোৰ আমি চাম এতিয়া। ডেভেলপমেণ্ট ইজ এ ডেছ প্ৰচেছ। ডেভেলপমেণ্ট কি প্ৰচেছ হয়? ডিছকণ্টিনিউৱাছ, কণ্টিনিউৱাছ, ছাডেন, ৰেণ্ডম। তো ডেভেলপমেণ্টটো আমি জানো এইটো সদায় কি হ'ব? কণ্টিনিউৱাছ প্ৰচেছ হ'ব, নাম্বাৰ বি। ডেভেলপমেণ্ট কি হ'ব? কণ্টিনিউৱাছ, ধাৰাবাহিক এটা প্ৰক্ৰিয়া হ'ব। 15 হুইচ ফেক্টৰ এফেক্ট গ্ৰ'থ দ্য মোষ্ট। কোনটো বৃদ্ধি কোনটো কাৰকে সৰ্বাধিক প্ৰভাৱ পেলায়? নিউট্ৰিশ্যন, ক্লাইমেট, কালচাৰ না এডুকেশ্যন? গ্ৰ'থ কৈছে ইয়াত। এটা আপোনালোকে কথা এটা বুজিব লাগিব যে গ্ৰ'থ যেতিয়া এই ৱাৰ্ডটো আহিব, ইয়াত ডেভেলপমেণ্ট বুলি কোৱা নাই, কিন্তু গ্ৰ'থ মিনছ ফিজিকেল গ্ৰ'থৰ কথা কৈছে। গ্ৰ'থ যেতিয়া ক'ব বৃদ্ধি, তো আমি কি জানো? নিউট্ৰিশ্যন যেতিয়া ভাল হ'ব, তেতিয়া শৰীৰৰ পুষ্টিকৰ খাদ্য খালে কি হ'ব? তাৰ শৰীৰৰ বৃদ্ধিটো বেছি হ'ব, ৰেডাৰ দেন যদি ভাল খাদ্য কম পায়, প্ৰটিন কম খাব পায়, তাৰ হাইটটো কম হ'ব। নাম্বাৰ 16 মষ্ট ডেভেলপমেণ্ট ইজ ৰিলেটেড টু। বিকাশ কিহৰ সৈতে জড়িত? থিংকিং, ইম'শ্যন, মাছলছ এণ্ড মুভমেণ্ট আৰু লেংগুৱেজ। তো আমিতো জানো যে মাছলছ এণ্ড মুভমেণ্টৰ লগতেই মেইন ডেভেলপমেণ্ট জড়িত। যদি ভালদৰে মাছলছবোৰ মুভমেণ্ট কৰে আৰু মুভমেণ্ট হয়, তেতিয়া সি তাৰ প্ৰপাৰ ডেভেলপমেণ্ট হ'ব, পেশী আৰু চলন। নাম্বাৰ 17 ডেভেলপমেণ্ট প্ৰচেছ প্ৰচিড ফ্ৰম হেড টু টো ইজ কল্ড। মূৰৰ পৰা ভিতৰলৈ বিকাশ হোৱা কি বুলি কোৱা হয়? ঠিক আছে, অপশ্যন আছে
প্ৰক্সিমিডেচেল, চেপ্লাকোডেল, কগনিটিভ আৰু ইম'চনেল। তো এইবোৰ আপোনালোকে জানে, যদি নাজানে মই পাছত ক'ম। হেড টু টো আৰু চেণ্টাৰ টু আউট হ'লে কি হয়, তো এট প্ৰেজেণ্ট এইটো হ'ব চেপ্লাকোডেল, ঠিক আছে, চেপ্লাকোডেল হ'ব। যেতিয়া ওপৰৰ পৰা তললৈকে যেতিয়া ডেভেলপমেণ্টৰ মানে প্ৰচেছটো হয়, হেড টু টো, ওপৰৰ পৰা হেডৰ পৰা ডেভেলপমেণ্টটো হৈ যেতিয়া তললৈকে আহে, ভৰিলৈকে আহে, তাক কি বুলি কোৱা হয়, চেপ্লাকোডেল বুলি কোৱা হয়, ঠিক আছে। আৰু ভিতৰৰ পৰা যদি বাহিৰত ওলাই যদি ডেভেলপমেণ্টটো, তাক কি কয়, প্ৰক্সিম ডেচিমিয়েল বুলি কোৱা হয়, যদি ভিতৰৰ পৰা বাহিৰত ওলায়। কিন্তু এইটো ওপৰৰ পৰা তললৈকে বুলি কৈছে, সেইকাৰণে চেপ্লাকোডেল, ঠিক আছে। নাম্বাৰ 18, লাৰ্ণিং ডিপেণ্ডছ মেইনলি অন। লাৰ্ণিং কিহৰ ওপৰত ডিপেণ্ড থাকে? ইয়াত কৈছে শিক্ষা আছে, ইয়াত শিক্ষা নহ'ব। কিছুমান ট্ৰান্সলেশ্যন কৰিব সময়ত ভুল হৈ যায়, গুগল ট্ৰান্সলেশ্যন, ঠিক আছে। ইয়াত শিকন হ'ব, শিকন ডিপেণ্ড মেইনলি অন। তো হেৰিডিটি, ইনভাইৰমেণ্ট, মেচুৰেশ্যন, নিউট্ৰিশ্যন। চ' আমি জানো যে শিকন মেইনলি ইনভাইৰমেণ্টৰ ওপৰতে নিৰ্ভৰ কৰে, সি কিদৰে পৰিৱেশ পায় তাৰ ওপৰতে ডিপেণ্ড কৰে তাৰ শিকনটো, ঠিক আছে। নাম্বাৰ 19, ইম'চনেল ডেভেলপমেণ্ট ইজ ইনফ্লুয়েঞ্চড বাই। আৱেগিক বিকাশ দেশৰ দ্বাৰা প্ৰভাৱিত। আৱেগিক বিকাশ, ফেমিলি, স্কুল, ছ'চাইটি, অল অফ দ্য এবভ। তো ইয়াৰ হ'ব যে আৱেগিক বিকাশটো সদায় অল অফ দ্য এবভ অপশ্যনটোৱে হ'ব। ফেমিলিৰ প্ৰভাৱো থাকে, স্কুলৰ প্ৰভাৱো থাকে, ছ'চাইটিও থাকে, মানে সমাজো থাকে। চ' ফাইনেল এনচাৰ ইজ অল অফ দ্য এবভ, ওপৰৰ সকলোবোৰ। নাম্বাৰ 20, গ্ৰ'থ ষ্টপ এট ডেট ষ্টেজ। গ্ৰ'থ কোনটো বয়সত ষ্টপ হৈ যায়, ঠিক আছে। চ' আমি জানো যে চাইল্ডহুডৰ গ্ৰ'থ মিনছ বৃদ্ধি, আৰু বৃদ্ধিটো এটা এডাল্টহুডত গৈ বন্ধ হৈ যায়, ঠিক আছে। আফটাৰ গেটিং এটা 18 ইয়াৰ্ছৰ পাছত, বা ধৰক 21 ইয়াৰ্ছৰ পাছত কি হয়, অলমষ্ট 18 ইয়াৰ্ছৰ পাছত আৰু শৰীৰৰ বিকাশ আৰু নহয়, মানে হাইট নবাঢ়ে, বা ধৰক শৰীৰৰ যিবোৰ অংগ প্ৰত্যংগ আছে সেইবোৰৰ এটা লিমিটলৈকে এইটো বিকাশ হৈ গ'ল, ইয়াৰ পাছত আৰু বিকাশ নহয়। তাৰপিছত আছে এ গ্ৰুপ টাস্ক ডেট ৰিকুৱাৰ্ডছ পিয়াৰ এক্সপ্লেনেশ্যন এণ্ড ছাপৰ্ট প্ৰাইমাৰী ফষ্টাৰ। সহপাঠীৰ ব্যাখ্যা আৰু সহায় প্ৰয়োজন হোৱা গোটৰ কামেৰ মূলত কি উন্নয়ন কৰে? যেতিয়া বাচ্চা এটা গ্ৰুপত কাম কৰিব আৰু সহপাঠীৰ লগত মিলিব, তেতিয়া তাৰ কি ডেভেলপ হ'ব? তো এইটো কি বুজায়? ভাইগটস্কিৰ ZPD বেছড লাৰ্ণিং, ক্লাছিকেল কণ্ডিশ্যনিং, মেমৰাইজেশ্যন ষ্ট্ৰেটেজিজ, ফিজিকেল ডেভেলপমেণ্ট। তো আপোনালোকে জানে যেতিয়াই মোৰ নলেজেবল এজনৰ পৰা হেল্প ল'ব, তো এইটো কি বুলি বুজায়? ভাইগটস্কিৰ ZPD লাৰ্ণিং, মানে মোৰ নলেজেবল কাৰোবাৰ পৰা সি জ্ঞান লৈছে, ঠিক আছে। এই নলেজেবলটো, মোৰ নলেজেবলটো তাৰ ফ্ৰেণ্ডো থাকিব পাৰে, সহপাঠীও থাকিব পাৰে, বা তাৰ টিচাৰো থাকিব পাৰে। তাৰপিছত আছে অবজাৰ্ভিং হাউ চিলড্ৰেন ইণ্টাৰেক্ট ছ'চিয়েলি ইন প্লে হেল্প এছেছ। এজন বাচ্চা কিদৰে খেলাৰ সময়ত ইণ্টাৰেক্ট কৰি আছে, এইটো কি বুজায়, ঠিক আছে। খেলৰ সময়ত শিশুসকলৰ সামাজিক অন্তঃক্ৰিয়াৰ লক্ষ্য কৰিলে কি মূল্যায়ন কৰিব পাৰি? তো অপশ্যন আছে কগনিটিভ ডোমেইন অনলি, ছ'চিয়েল ইম'চনেল ডোমেইন, ফিজিকেল ষ্ট্ৰেংথ, ইনকোডিং স্কিল। তো এইটো হ'ব যেতিয়াই ছ'চিয়েল এণ্ড ইম'চনেল ডোমেইন, ঠিক আছে। ছ'চিয়েল ইম'চনেল ডোমেইনটোকে কিমান ডেভেলপ হৈছে সেইটো বুজাব, সামাজিক আৰু মানসিক ক্ষেত্ৰটো কিমান ডেভেলপ হৈছে। তাৰপিছত আছে নাম্বাৰ 23, এ লাৰ্ণিং এক্টিভিটি ডেট কানেক্টছ প্ৰায়ৰ এক্সপিৰিয়েঞ্চ উইথ নিউ আইডিয়াজ ইজ বেছড অন। আগত যিমান জানে তাৰ লগত যদি নতুন কিমান শিকিছে, এইটোক যদি ৰিলেট কৰিব পাৰে, এইটো কি পদ্ধতি বুলি কোৱা হয়? এইটো কনষ্ট্ৰাক্টিভিষ্ট পেডাগজি বুলি কোৱা হয়, ঠিক আছে। ড্ৰিল প্ৰেক্টিছ নহ'ব, ৰুট মেমৰাইজেশ্যন নহ'ব, কনষ্ট্ৰাক্টিভিষ্ট পেডাগজি, ঠিক আছে। আগৰ নলেজৰ লগত এট প্ৰেজেণ্ট নলেজটো মিলোৱা, ঠিক আছে। পূৰ্ব অভিজ্ঞতাৰ সৈতে নতুন ধাৰাক মিলোৱাক। তাৰপিছত নাম্বাৰ 24 আছে এ চাইল্ড ছলভিং ৰিয়েল লাইফ মেথছ প্ৰব্লেম ইনষ্টিড অফ বুক এক্সাম্পল ৰিফ্লেক্ট। মানে এটা বাচ্চা যদি ৰিয়েল লাইফৰ প্ৰব্লেম ছল্ভ কৰিব ভাল পায় কিতাপ পঢ়াতকৈ, পাঠ্যপুথিৰ উদাহৰণৰ সলনি বাস্তৱ জীৱনৰ গণিত সমস্যা সমাধান কৰা শিশুৱে কি প্ৰতিফলিত কৰে? বিহেভিয়াৰিজম, ছ'চিয়েল কনষ্ট্ৰাক্টিভিষ্ট, না ইয়াত আছে কগনিটিভ এক্সপ্লেনেশ্যন, না মটৰ ডোমেইন, ঠিক আছে। তো ইয়াত আপোনালোকৰ কি লাগিছে? এইটোৰ এনচাৰটো আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে, এইটোৰ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কাইণ্ডলি কমেণ্ট কৰিব, ঠিক আছে। এইটোৰ এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব। পাঠ্যপুথিৰ উদাহৰণৰ বাহিৰত যদি সি বেলেগ যদি উদাহৰণ ৰিয়েল লাইফ এক্সাম্পল যদি ইউজ কৰে, সেইটো কোনটো হ'ব এই 4টা অপশ্যনৰ মাজত? তাৰপিছত আছে নাম্বাৰ নেক্সট, ইনকাৰেজিং চিলড্ৰেন টু শ্বেয়াৰ এণ্ড ডিছকাছ এনচাৰ ইন ক্লাছ ছাপোৰ্ট। শ্ৰেণীত উত্তৰ ভাগ বতৰা আৰু আলোচনা কৰিবলৈ উৎসাহ দিলে কি উন্নীত হয়, ঠিক আছে। এটা ক্লাছত যদি বাচ্চাবোৰে যদি ডিছকাশ্যন কৰি লিখে, যদি শ্ৰেণীত উত্তৰ ভাগ বতৰা আৰু আলোচনা যদি কৰে, ঠিক আছে, যদি ডিছকাশ্যন প্ৰচেছটো যদি এডপ্ট কৰে, তেতিয়া কি হ'ব? ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড কগনিটিভ গ্ৰ'থ হ'ব, না চাইলেণ্ট ইণ্ডিভিজুৱেল টাস্ক হ'ব গ্ৰ'থ হ'ব, না টাইম বাউণ্ডাৰী টেষ্ট অনলি, না ফিজিকেল ড্ৰিল হ'ব? কোনটো হ'ব? তো ইয়াত আপোনালোকে জানে ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড কগনিটিভ গ্ৰ'থটোই তাৰ হ'ব, ঠিক আছে। ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড কগনিটিভ যিটো তাৰ ডমেইন আছে এইটো উন্নত হ'ব। নাম্বাৰ 26 আছে এ চাইল্ডছ ইনক্ৰিজড ভকেবুলাৰী এণ্ড ৰিজনিং অভাৰ টাইম ইণ্ডিকেটছ। সময়ৰ সৈতে শব্দ ভাণ্ডাৰ আৰু যুক্তি ক্ষমতা বৃদ্ধি পালে কি বুজায়? অনলি গ্ৰ'থ, অনলি ৰিফ্লেক্স একশ্যন, ডেভেলপমেণ্টেল প্ৰগ্ৰেছন, না ষ্টেটিক স্কিল ছেট? কোনটোক বুজাব? ভকেবুলাৰী যদি তাৰ বৃদ্ধি হয়, শব্দ ভাণ্ডাৰ যদি বৃদ্ধি হয়, এইটো কিহৰ লক্ষণ হয়? গ্ৰ'থৰ লক্ষণ হয়? অনলি ৰিফ্লেক্স একশ্যন, না ডেভেলপমেণ্টেল প্ৰগ্ৰেছন? তো এইটো হ'ব ডেভেলপমেণ্টেল প্ৰগ্ৰেছনেই বেষ্ট এনচাৰ হ'ব। বিকাশমূলক
অগ্ৰগতি ঠিক আছে যদি তাৰ ভকেবুলাৰী শব্দ ভাণ্ডাৰটো ইনক্ৰিজ হয় নেক্সট আছে এ টিচাৰ হু হেল্প ষ্টুডেণ্ট ৰিফ্লেক্ট অন ফেয়াৰনেছ এণ্ড ৰুলছ ইজ প্ৰমোটিং এজন শিক্ষক যোনে ষ্টুডেণ্টক ন্যায় আৰু নিয়ম ৰুলছকেইটা শিকায় যোনে ফেয়াৰনেছ আৰু ৰুলক প্ৰমোট কৰে তেওঁ ষ্টুডেণ্টক কি শিকাই আছে তো ইয়াৰ অপশ্যন আছে বিহেভিয়াৰেল কণ্ডিশ্যনিং মৰেল ৰিজনিং ডেভেলপমেণ্ট নৈতিক যুক্তি বিকাশ ড্ৰিল লাৰ্ণিং অনুশীলন শিক্ষা আৰু ইম'চনেল ডিটাচমেণ্ট মানসিক বিচ্ছিন্নতা তো ইয়াৰ বেষ্ট যিটো এনচাৰ হয় এইটো নম্বৰ বি মৰেল ৰিজনিং ঠিক আছে মৰেল ৰিজনিং ডেভেলপমেণ্ট নৈতিক যুক্তি বিকাশ ঠিক আছে তাৰ ভিতৰত আছে এ টিচাৰ ডিজাইনিং টাস্ক ৱেৰ চিলড্ৰেন বিল্ড অন হোৱাট দে অলৰেডি ন' ইজ ইউজিং শিশুসকলে আগতেই জনা কথাৰ ওপৰত নতুন কাম গঢ়ি তুলিলে শিক্ষক কোন কৌশলৰ ব্যৱহাৰ কৰিছে যদি আগৰ নলেজৰ ওপৰত নতুন নলেজ ডেভেলপ কৰিব যায় ঠিক আছে আগত যাৰ জানে যি জানে তাৰ ওপৰতে আৰু নতুন নতুন নলেজ দি আছে সেইটো কি বুলি কোৱা হয় প্ৰায়ৰ নলেজ এক্টিভেশ্যন পূৰ্ব জ্ঞান সক্ৰিয়কৰণ ৰেণ্ডম মেমৰাইজেশ্যন এলেহুৱা মুখস্থ ষ্টেণ্ডাৰ্ডাইজ টেষ্ট মানক পৰীক্ষা না পানিছমেণ্ট লাৰ্ণিং শাস্তিমূলক শিক্ষা তো ইয়াত এনচাৰ এইটো কি আপোনালোকে জানে গমেই পাইছে প্ৰায়ৰ নলেজ এক্টিভেশ্যন ঠিক আছে পূৰ্বৱৰ্তী যিটো তাৰ জ্ঞান আছে তাক এক্টিভ কৰা নাম্বাৰ নেক্সট 29 when children learn to interact and negotiate solution it mostly affect শিশুসকলে আলোচনা আৰু সমাধান বিচাৰিবলৈ শিকিলে মূলত কোন ক্ষেত্ৰ প্ৰভাৱিত হয় যেতিয়া সি কি কৰিব পাৰিব আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব শিকিব যেতিয়া তো এইটোৰ এনচাৰ কি হ'ব ইয়াত ইমোশ্যনেল ইণ্টেলিজেন্সি ছ'চিয়েল কগনেটিভ ডমেইন ফিজিকেল ষ্ট্ৰেংথ নন অফ দ্য দিছ তো এইটোৰ এনচাৰ হ'ব ছ'চিয়েল এণ্ড কগনেটিভ ডমেইন ঠিক আছে এইটো হ'ব তাৰ ছ'চিয়েল আৰু কগনেটিভ ডমেইন ডেভেলপ হৈছে নেক্সট কুৱেশ্যন আৰু এইটো লাষ্ট হয় হুইচ ক্লাছৰুম ষ্ট্ৰেটেজি বেষ্ট এলাইজ উইথ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট বেছড লাৰ্ণিং বৃদ্ধি আৰু বিকাশ ভিত্তিক শিক্ষাৰ সৈতে কোন শ্ৰেণীকক্ষ কৌশল সৰ্বাধিক সামঞ্জস্যপূৰ্ণ তো গ্ৰুপ বেছ ইনকুৱাৰী টাস্ক না আনলিমিটেড ৰুট ড্ৰিল স্পীড টেষ্ট অনলি না পিনিউটিভ ডিচিপ্লিন শাস্তিমূলক শাসক আৰু আমি জানো যে গ্ৰুপ বেছড ইনকুৱাৰী টাস্ক যিটো হয় এইটোৱে বেষ্ট এনচাৰ হয় আৰু পিনিউটিভ ডিচিপ্লিন মানে শাস্তিমূলক শাসন কেৱল দ্ৰুত পৰীক্ষা এইবোৰ নহ'ব চ' ফাৰ্ষ্ট যিটো অপশ্যন আছে গ্ৰুপ বেছড ইনকুৱাৰী টাস্ক গোটভিত্তিক অনুসন্ধানমূলক কাৰ্য এইটোৱেই তাৰ কাৰেক্ট এনচাৰ হয় ঠিক আছে বন্ধু বান্ধৱীসকল তো এইটো আছিলে 30টা কুৱেশ্যন গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ পৰা এইদৰে মই আৰু বহুত কুৱেশ্যন লৈ আহিম আজিৰ 1 to 30ৰ ভিতৰত যিকেইটা কুৱেশ্যন আছে তাৰ ভিতৰত কিছুমান ইজি আছিলে কিছুমান অলপ টান আছিলে চ' লাহে লাহে আমি আৰু টান কুৱেশ্যন আৰু এক্সামলৈকে দেৰি আছে আমি লাহে লাহে আমি প্ৰেক্টিছ কৰিম আপোনালোকে ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক কৰিব আৰু ছাপোৰ্ট কৰি থাকিব চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'